নমস্কাৰ আপোনালোকে চাই আছে এনিভাৰ 24 আৰু মই বিশ্বজিৎ দাস সমগ্ৰ দেশে উদযাপন কৰিছে শ্ৰী শ্ৰীকৃষ্ণ জন্মাষ্টমী আজিৰ এই বিশেষ দিনটোত আমি উপস্থিত আছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাত এই বটদ্ৰৱাৰ আজিৰ দিনটোৰ পৰিৱেশ আমি এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছো আজি শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে কেনেধৰণৰ আয়োজন কৰা হৈছে বটদ্ৰৱা থানত আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গুৰু আমাৰ অসমীয়াৰ আৰু লগতে অসমীয়া জাতিৰ হৃদয়ৰ স্পন্দন এই গুৰুজনাৰ পবিত্ৰ জন্মভূমি আজি শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী গতিকে এই জন্মাষ্টমী উৎসৱ পৰম্পৰাগতভাৱে শ্ৰী শ্ৰী বটদ্ৰৱা থানত পালন কৰা হয় আৰু এই বটদ্ৰৱা থানত 14 প্ৰসংগ চলি আছে ভাদ মাহৰ পবিত্ৰ ভাদ মাহৰ কাৰণে 18 প্ৰসংগ চলাই দিয়া আৰু গতিকে আজিৰ দিনটোতে সুন্দৰকৈ ৰাতিপুৱা যি প্ৰসংগ আইসকলৰ নাম কীৰ্তন সকলো হোৱাৰ পিছত আজি বিশেষভাৱে শ্ৰীকৃষ্ণৰ জন্মযাত্ৰা নাটকখনি ইয়াত পৰিৱেশন কৰা হ'ব আৰু লগতে কালিলৈ নন্দোৎসৱৰ যিখিনি নাটক সেইখিনি গুৰুজনাৰ সৃষ্টি কৃষ্টি সুন্দৰভাৱে এই থানৰ নাটঘৰত পৰিৱেশন কৰা হ'ব গতিকে এই দুইটা দিন পবিত্ৰ দিন এই পবিত্ৰ দিনৰ শুভ মুহূৰ্তৰ শুভক্ষণত আমি অসমৰ সকলো ভক্তপ্ৰাণ ৰাইজলৈ আমি আমাৰ সেৱা যাচিছোঁ আৰু লগতে বটদ্ৰৱালৈ আমি আমন্ত্ৰণ জনাইছোঁ এই পবিত্ৰ ভাদ মাহত বটদ্ৰৱালৈ আহক বটদ্ৰৱা থানত সেৱা লওক আৰু তেওঁলোক সকলোকে গুৰুজনাই মংগল কামনা কৰিছোঁ গুৰুজনাই যাতে সকলোকে মংগল কৰে আজি প্ৰথমতে মই এজন হিন্দু হিচাপে গৌৰৱান্বিত কাৰণ যেহেতু হিন্দু ধৰ্মৰ ভগৱান শ্ৰীকৃষ্ণ আৰু ভগৱান শ্ৰীকৃষ্ণৰ আজি জন্মদিন গতিকে ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিনত মই আজি আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত উপস্থিত হৈছোঁ ইয়াতকৈ আৰু আনন্দৰ বিষয় হ'ব নোৱাৰে কাৰণ মই এজন হিন্দু বা অসমীয়া হিচাপে মই গৌৰৱান্বিত আৰু আজি মই ইয়ালৈ আহি বৰ সুখী হৈছোঁ আৰু যি ভকত বৈষ্ণৱৰ যি মানে ইয়াত প্ৰয়োভৰ দেখা পাইছোঁ তাত মই নথৈ আনন্দিত হৈছোঁ আৰু মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ কাৰণ এনেকুৱা এভাগ বৃহৎ অনুষ্ঠানত আহি উপস্থিত হ'লোঁ আৰু ইয়াৰ জৰিয়তে মই সমগ্ৰ অসমবাসীৰ লগতে ভাৰতবাসীক অন্ততঃ জন্মাষ্টমী উপভোগ কৰক আৰু সুখে শান্তিয়ে সকলোৱে বসবাস কৰক তাৰেই কামনা কৰিম আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে যিবিলাক অন্ততঃ অপায় অমংগল ঘটি আছে সেইবোৰ যাতে নহৈ সকলোৱে সুখে সমৃদ্ধিৰে ভাই বন্ধু হিচাপে বসবাস কৰিব পাৰে তাৰে আশা কৰিম ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ